নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান অভিমত আজি অসমৰ সংবাদ মাধ্যমত যেটো বিষয় সৰ্বাধিক গুৰুত্ব লাভ কৰিছে পুৱাৰ ভাগৰ পৰাই সেই বিষয়টোকে আমি আজিৰ অভিমতত আলোকপাত কৰিব বিচাৰিছো অসমৰ সামাজিক জীৱনত আমি দেখা এটা দীঘলীয়া ৰায়দান 15 চনত চাকৰি পাইছিল 17 চনত গোচৰ ৰুজু হৈছিল আৰু তাৰ পিছত প্ৰক্ৰিয়াটো আৰম্ভ হৈ আজি একেলগে 29 জন এডিও তেওঁলোকে যে জালিয়াতিৰে চাকৰি লৈছিল হিয়া ন্যায়ালয়ত প্ৰমাণ হৈছে আৰু কালিৰ দিনটোলৈকে তেওঁলোকে চৰকাৰী কাৰ্যালয়ৰ একো গৰাকী বিষয়া কিন্তু আজিৰ দিনটোত তেওঁলোক জেলৰ অতিথি হৈছে 29 জন মুঠ 34 জন কেইগৰাকী মানে আজি দুখমুক্ত হল আৰু বাকি সকল আজি জেললৈ যাবলগীয়া হল এই যে দিনৰ ভাগৰ পৰাই এই ৰায়দানটোক লৈ অসমৰ সংবাদ মাধ্যমত ব্যাপক ৰূপত চৰ্চা হৈ আছে আমি ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ অহাৰ পূৰ্বে প্ৰথমতে এই মুহূৰ্তত যিসকল টেলিভিছনৰ সন্মুখত বহিছে তেখেতসকলৰ জ্ঞাতাৰ্থে কিছু সুবিধা হোৱাকৈ মই প্ৰথমতে কিছু কথা জনাই ল'ব বিচাৰিছো আমাৰ দুইগৰাকী সাংবাদিক পুৱাৰ ভাগৰ পৰাই আজি আদালতৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰি আছিল যদুমণি শইকীয়া আৰু প্ৰস্তুতি গগৈ মই প্ৰস্তুতি আছে নিউজ ডেস্কত মই প্ৰথমতে নিউজ ডেস্কলৈকে যাব বিচাৰিছো প্ৰস্তুতিৰ কাষলৈ কিন্তু তাৰ আগতে আপোনালোকক মই দেখুৱাই ল'ব বিচাৰিছো কোৰ্টৰ এটা বিশেষ দৃশ্য এই যে ৰাকেশ পাল এজন বিতৰ্কিত ব্যক্তি এপিএছচিৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল সামেদুৰ ৰহমান বসন্ত দলে এই সকলে যে এপিএছচিৰ এই অসম লোকসেৱা আয়োগখনক মাছৰ বজাৰলৈ ৰূপান্তৰিত কৰিছিল আৰু তাৰ পিছত যোৱা বহু বছৰ ধৰি অসমৰ সংবাদ মাধ্যমত খলনায়ক হিচাপে এওঁলোক চিহ্নিত হৈ আহিছে আজি এওঁলোকৰ লগতে এই 29 জন এডিও কৃষি বিষয়া কৃষি উন্নয়ন বিষয়াক জেলৰ ভাত খুৱাবলগীয়া যেটো পৰিবেশৰ সূচনা হল মই অকণমান আৰম্ভণিতে দেখুৱাইলো তাৰ পিছত মই প্ৰস্তুতি গগুৰ কাষলৈ পুনে যাম চাওক আপোনালোকে আজি কোৰ্টৰ এই দৃশ্যটো এয়া আছে ৰাকেশ পাল যিগৰাকী বিতৰ্কিত সেই সময়ৰ অধ্যক্ষ এজনকৈ সকলোকে বসন্ত দলে সামেদুৰ ৰহমান বসন্ত দলৰ প্ৰাৰম্ভ কৰি বাকি সকল আপোনালোকে চাব এডিও এখেতসকলে আছিল কৃষি উন্নয়ন বিষয়া এডিও ৰাজ্যৰ কৃষকৰ উন্নয়ন সাধিবৰ কাৰণে এওঁলোক একো গৰাকী ব্যাগুম বিষয়া কিন্তু এওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া আছিল সম্পূৰ্ণ অবৈধ জালিয়াতিৰে এওঁলোকে চাকৰি পাইছিল 15 চনত এওঁলোকৰ নিযুক্তি হৈছিল 17 চনত এটা গোচৰ ৰুজু হৈছিল ভঙাগড় থানাত বেদান্ত বিকাশ দাস নামৰ এজন যুৱকে অন্যায়ভাৱে নিযুক্তি হোৱাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল আৰু তাৰ পিছত এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল যিটোৰ কাৰণে আজি এই পৰিৱেশটো মুখ ঢাকিছে কোনোবাই কান্দিছে আৰু কোনোবাই নাক ঢাকি পেলাই তেওঁলোক আজি আদালতৰ পৰা ওলাই আহিবলগীয়া হৈছিল মই পুনে এতিয়া প্ৰস্তুতিৰ কাষলৈ যাব বিচাৰিছো প্ৰস্তুতি তুমি আৰু যদুমণিয়ে যেহেতু আজি দিনৰ ভাগৰ পৰা প্ৰতিদিন টাইমত দৰ্শকসকলক প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই আছিলা 6 বছৰ জোৰা এটা বিচাৰ প্ৰক্ৰিয়াৰ আজি এটা ৰায় পাইছে দুখী সাব্যস্ত হৈছে এই 29 জন এডিও আৰু ৰাকেশ পাল বসন্ত দলে সামেদুৰ ৰহমানকে ধৰি মুঠ 34 জন অকণমান আমাৰ দৰ্শকসকলৰ সুবিধা হোৱাকৈ গোটেই ঘটনাটো তোমালোকে দীৰ্ঘদিন যেহেতু সাংবাদিকতা কৰি আহিছা আৰু এই বিষয়খিনিক লৈ প্ৰতিবেদন প্ৰস্তুত কৰিছা আমাৰ প্ৰতিদিন টাইমত মই তোমাৰ মুখেৰে এতিয়া দৰ্শকসকলক জনাব বিচাৰো যে কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হৈ আজি এই পৰ্যায়টো উপনীত হলহি হয় সাব 2015 চনত আসলতে যেটো এবা 2015 চনৰ পাছত যেতিয়া 2017 চনত এপিএছচিৰ যেটো আসলে ব্যাগুম কেলেংকাৰী সংঘটিত হৈছিল বুলি এটা গোচৰ ৰুজু কৰিছিল ডিব্ৰুগড়ত আৰু সেই ডিব্ৰুগড়ৰ কেছটো যেতিয়া আৰম্ভ হৈছিল তেতিয়া দেখা গৈছিল যে একাংশ প্ৰায় 58 জনকৈ এপিএছ এচিএছ গ্ৰেপ্তাৰ হৈছিল সমান্তৰালকৈ সেই সময়ত এপিএছচিৰ যিগৰাকী অধ্যক্ষ আছিল বা যিসকল সদস্য আছিল তেওঁলোকক গ্ৰেপ্তাৰ হৈছিল আৰু তাৰ পাছতে দেখা গৈছিল যে যেতিয়া
যেতিয়া ৰাকেশ পাল জেললৈ গৈছিল তাৰ পাছতে আচলতে আৰক্ষীৰ কেতিয়াবা কিছুমান আখুৱা ৰৈ যায় তেওঁ সেই ডিব্ৰুগড় কেছটোত আচলতে জামিন পোৱাৰ উপক্ৰম হৈছিল আৰু সেই সময়তে 2017 চনত এই যিটো কৃষি উন্নয়ন বিষয়াৰ এটা গোচৰ নতুনকৈ ভঙাগড় থানাত গোচৰ ৰুজু হৈছিল আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বেদান্ত বিকাশ দাস নামৰ এজন লোকে আচলতে সেই গোচৰটো ৰুজু কৰিছিল তেওঁ অভিযোগ আনিছিল যে ৰাকেশ পালে কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ বাবেও আচলতে প্ৰায় 15 লাখকৈ টকা উৎকোচ হিচাপে লৈছিল আৰু যাৰ আচলতে এগৰাকী ভুক্তভোগী আছিল এইগৰাকী যি বেদান্ত বিকাশ দাস তেওঁ আছিল তেওঁৰ পৰাও আচলতে তেওঁ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁ এগৰাকী এডিঅ'ৰ প্ৰাৰ্থী আছিল তেওঁৰ পৰাও ধন বিচাৰিছিল তেনে এটা অভিযোগ লৈ তেওঁ ভঙাগড় থানাত আচলতে এটা গোচৰ দিছিল আৰু গোচৰ প্ৰক্ৰিয়াটো চলিছিল আৰু দেখা গৈছিল যে ৰাকেশ পাল এইটো গোচৰত যিটো এডিঅ' ভঙাগড় থানাৰ এডিঅ' গোচৰত পুনৰবাৰ জেলতে গ্ৰেপ্তাৰ হৈছিল তাৰ পাছতে দেখা গৈছিল যে যিসকল অভিযুক্ত প্ৰাৰ্থীৰ নাম বা যিসকল অভিযুক্ত এডিঅ'ৰ নাম আচলতে আহিছিল তেওঁলোকৰ বিৰুদ্ধেও এই ভঙাগড় আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাইছিল তদন্ত প্ৰক্ৰিয়া চলি থাকোঁতেই তেওঁলোকে যিহেতু গম পাইছিল যে তেওঁলোকে দুখটো কৰিছে কিন্তু তেওঁলোকে ন্যায়ালয়ৰ আচলতে এটা গইনা লৈ তেওঁলোকে সেই সময়তে বেল এপ্লাই কৰিছিল বা তেওঁলোকে সেই সময়ত বেল লাভ কৰিছিল তাৰ পাছতে গোচৰ প্ৰক্ৰিয়াটো চলি থাকিল গোটেই বিষয় প্ৰক্ৰিয়াটো ন্যায়ালয়ৰ দ্বাৰস্থ হৈ পৰিল প্ৰায় 6 বছৰৰ অন্তত আজি এটা এনে ঐতিহাসিক ৰায় হৈছে আৰু এইখিনিতে উল্লেখ কৰিব লাগিব যে তেওঁলোকে আচলতে যেনেধৰণে আজি এই আদালতৰ মজিয়াৰ পৰা কান্দি কান্দি তেওঁলোকে আজি জেললৈ গৈছে কিন্তু এইসকল বিষয়াই প্ৰায় 9 বছৰ দিন কিন্তু তেওঁলোকে পদোন্নতি লাভ কৰিছে তেওঁলোকে ৰাজকোষৰ ধনেৰে দৰমহা লৈ আছে এটা প্ৰশ্ন হৈছে যে ইমান দিনে ন্যায় যিহেতু ৰায়দান হোৱা নাছিল বাবে তেওঁলোকে কিন্তু চৰকাৰৰ যিটো ধন বা ৰাইজৰ যি ধন সেই ধন ঘূৰাই দিবনে এনে এটা প্ৰসংগ উত্থাপন হৈছে কিন্তু চাওক এইসকল বিষয়া কিন্তু যি 29 গৰাকীকৈ যি এডিঅ' তেওঁলোকে কিন্তু নম্বৰ বৃদ্ধি কৰি লৈছিল ৰাকেশ পাল আৰু তেওঁলোকৰ যিসকল আচলতে সহযোগী আছিল এই কেলেংকাৰীটোক তেওঁলোকক প্ৰায় 15 লাখতকৈও অধিক পইচা দি চাকৰি লৈছিল সেই কথাটো ইতিমধ্যে আজি ন্যায়ালয়ৰ মজিয়াত প্ৰতিপন্ন হৈছে আৰু তেওঁলোকক দোষী সাব্যস্ত কৰিছে তেওঁলোকে যিমানে নাকান্দক কিয় আজি তেওঁলোকে যিমানে অনুতপ্ত নহওক কিয় অৱশেষত বিশেষ ন্যায়াধীশৰ আদালতে যিটো ৰায় দিলে সেই ৰায়টোত স্পষ্ট হৈ পৰিছে যে ৰাকেশ পাল আৰু তেওঁৰ সহযোগীসকলে আচলতে কেনেধৰণৰ এটা কেলেংকাৰী সংঘটিত কৰিছিল আৰু ইয়াৰ সমান্তৰালকৈ দেখা গৈছিল যে এইসকল এডিঅ' আচলতে যেতিয়া বিচাৰ প্ৰক্ৰিয়াটো চলি আছিল তেতিয়া দেখা গৈছিল যে ইয়াৰ ক্ষেত্ৰত কিন্তু কেইগৰাকীমান দুখমুক্ত হৈছে যাৰ বিৰুদ্ধে আচলতে অভিযোগ আছে যে তেওঁলোকে এই প্ৰক্ৰিয়াটোত দালাল ৰূপে আছিল তেওঁলোকক কিন্তু দুখমুক্ত কৰিছে এই ক্ষেত্ৰত কিন্তু তেওঁলোকৰ যি অধিবক্তা আছে সেই অধিবক্তাসকল কিন্তু সন্তুষ্ট নহয় তেওঁ পৰৱৰ্তী সময়ত আচলতে যেনেধৰণে ন্যায় প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ কথা তেওঁলোকে উল্লেখ কৰিছে আজিৰ দিনটোত আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আচলতে এই বিষয়টো আলোচনা কৰিবৰ বাবে চৰকাৰী পক্ষই হওক বা সমান্তৰালকৈ গোচৰী যি আচলতে অভিযুক্ত পক্ষৰ অধিবক্তাক আমি বিচাৰিছিলোঁ কিন্তু তেওঁলোকে যিহেতু এই গোচৰটোৰ সন্দৰ্ভত দোষীয়ে কিমান শাস্তি পাব বা কি এইখিনি কথা স্পষ্ট নোহোৱাৰ বাবে তেওঁলোক আজি উপস্থিত থকাৰ পৰা বিৰত আছে কিন্তু নহলেও আজিৰ দিনটোত যে এনেধৰণৰ 34 গৰাকীকৈ এই ব্যাগুম কেলেংকাৰীত অভিযুক্ত বিষয়াই হওক বা সমান্তৰালকৈ যি সেই সময়ৰ APSCৰ যিসকল আচলতে অধ্যক্ষ আছিল বা যিসকল সদস্য আছিল তেওঁলোকক এনেধৰণে দোষী সাব্যস্ত কৰাৰ ফলত এটা কথা স্পষ্ট হৈ পৰিছে যে 2014 চনৰ পৰা 2015 চনলৈকে যেহেতু পৰীক্ষা প্ৰণালীটো অনুষ্ঠিত হৈছিল গতিকে সেই সময়ৰ কৃষি মন্ত্ৰী কোন আছিল সেই প্ৰশ্নটো এতিয়া কিন্তু খুব গুৰুত্বপূৰ্ণ হৈ পৰিছে ইয়াত আচলতে ৰাজনৈতিক কোন ব্যক্তিৰ হস্তক্ষেপ আছে বা কোনে কাৰণ কোন জড়িত হৈ আছিল গতিকে এনেকেটা ব্যাগুম কেলেংকাৰী কোনো ৰাজনৈতিক ব্যক্তিৰ বা মন্ত্ৰী বা সেই সময় যিসকল আচলতে মুৰব্বী আছিল তেওঁলোকৰো কিবা আচলতে ইয়াত জড়িত আছিল নে নাছিল কেনেধৰণে চাকৰি পাইছিল এই সমগ্ৰ বিষয়টো কিন্তু এতিয়া খুব আচলতে চৰ্চিত হৈ পৰিছে বা সকলোৱে ভাবিছে যে এনেধৰণে ইয়াৰ সমান্তৰালকৈ এতিয়া যে এই 29 গৰাকীকৈ বিষয়াই নহয় আজিৰ আচলতে যিটো আদালতত ৰায়দান কৰা হৈছে তাত এটা কথা বিশেষ ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰিছে যে গোটেই পৰীক্ষাৰ প্ৰক্ৰিয়াটোৱে যিহেতু বাছনিভুক্ত এওঁলোকে বক্ৰপথেৰে হ'ল য'ত আচলতে চেয়াৰমেন গৰাকীয়ে তেওঁ দুৰ্নীতিৰ আশ্ৰয় লৈ টকাৰ বিনিময়ত এইদৰে চাকৰি দিলে গতিকে বাকীসকলৰ নিযুক্তি প্ৰক্ৰিয়াটো বিশ্বাসযোগ্যতা তেওঁ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে আৰু চৰকাৰলৈ অনুৰোধ
অনুৰোধ জনাইছে বা চৰকাৰক তেওঁ জনাইছে যে এই গোটেই যিসকল ৮০জনকৈ যিহেতু এডিঅ' সেই বেটছত উত্তীৰ্ণ হৈছিল তেওঁলোকে চাকৰি কৰি আছে একাংশই গতিকে এওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াটো কিমান বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন কৰিছে আৰু চৰকাৰক এই বিষয়টো বিবেচনা কৰিবলৈ দিছে গতিকে এতিয়া চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব এই যি বাকীসকল এডিঅ' আছে বা তাত যিসকলে আচলতে চাকৰি কৰি আছে কোনোৱে হয়তো সঠিক পথেৰে পাইছে কাৰোবাৰ হয়তো কেনেধৰণে পাইছে সেয়া এতিয়া বিচাৰ্য বিষয় হৈ পৰিছে গতিকে গোটেই পৰীক্ষাটোৱে যিহেতু অনিয়মেৰে সংঘটিত হৈছে গতিকে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে এইটো বেটছৰ ওপৰত কি সিদ্ধান্ত লয় কিন্তু এই যে গোটেই পৰীক্ষা প্ৰক্ৰিয়াটো যে আচলতে উচিত নাছিল বা কোনো ধৰণৰ যে আচলতে তাত সঠিকভাৱে হোৱা নাছিল সেই কথাটো কিন্তু আজি ৰায়দানটোত স্পষ্ট হৈ পৰিছে গতিকে চৰকাৰে কি সিদ্ধান্ত লয় অতদিনে যেনেধৰণে তেওঁলোকে প্ৰায় ৯ বছৰে পদোন্নতি পালে ৰাজকোষৰ ধন তেওঁলোকে দৰমহা আকাৰে পালে এইখিনি পইচা তেওঁলোকে ঘূৰাই দিব নে চৰকাৰে কি আচলতে ব্যৱস্থা ল'ব আৰু এটা কথা আমিও আচলতে ভাবিছোঁ বা আমিও আগতে এই কথাটো উল্লেখ কৰিছোঁ যে তেওঁলোকৰ বিৰুদ্ধে যেতিয়া অভিযোগ উত্থাপন হৈছিল তেওঁলোকৰ বিৰুদ্ধে ন্যায়ালয়ত তেওঁলোকৰ বিৰুদ্ধে যি আচলতে গোচৰ চলি আছিল সেয়া ঠিকেই আছিল কিন্তু চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং বা তেওঁলোকৰ বিৰুদ্ধে কিবা আচলতে লৈছিল নে যদিহে তেওঁলোকৰ বিৰুদ্ধে এনে এটা পদক্ষেপ ল'লেহেঁতেন তেওঁলোকে নিজাববীয়াকৈ ৰাজ্য চৰকাৰে তেনেহ'লে এই ৯ বছৰ দিন কিন্তু তেওঁলোকে এনেধৰণে দুৰ্নীতিৰে চাকৰি লোৱা বিষয়ে ৰাজ্যৰ প্ৰশাসন চলাই থাকিবলগীয়া নহ'লহেঁতেন তেওঁলোকে কি কৃষকৰ উন্নয়নৰ কথা চিন্তা কৰিব নিজেই তেওঁলোকে বক্ৰপথে এটা চাকৰি লৈছে চাকৰি লৈ তেওঁলোকে কাম কৰি গৈছে চাওকচোন এনেধৰণৰ দুৰ্নীতিপৰায়ণ বিষয়াই আচলতে কেনেধৰণে কত কি ফাইলত চহী মাৰিলে কত কি আঁচনি তেওঁলোকে কৰিলে কিন্তু এনেধৰণৰ বিষয়ে কাম কৰা আঁচনিসমূহ কেনেধৰণে কৃষক ৰাইজ উপকৃত হ'ব নিশ্চয় প্ৰস্তুতি এই যে ২৯ জন বিষয়া সেইটো বেটছত ৮০ জন আছিল এইমাত্ৰ তুমি ক'লা যে আজি ন্যায়ালয়ে এই কথাটো কৈছে যে বাকীসকলৰ ওপৰতো এটা সন্দেহ আহিছে যিহেতু তাৰমানে চৰকাৰে যদি এই ক্ষেত্ৰত আগন্তুক দিনত কিবা যোগাত্মক সঁহাৰি দিয়ে তেতিয়াহ'লে এই গোটেই বেটছটোৰ বাকীসকলৰ বিৰুদ্ধেও আকৌ গোচৰ চলিব পাৰে নেকি নিশ্চয়কৈ চাওক এনেধৰণৰ আচলতে বহু উদাহৰণ আছে যে এটা যেতিয়া বেটছত এনেধৰণৰ অভিযোগ থাকে বা এনেধৰণৰ একাংশ বিষয়া বা একাংশ চাকৰি লোৱা লোক যেতিয়া দোষী সাব্যস্ত কৰে তেতিয়াহ'লে এনেকুৱা বহু উদাহৰণ আছে যে এয়া উচ্চতম ন্যায়ালয়ে আচলতে এনেধৰণৰ বেটছক কেঞ্চেল কৰা উদাহৰণ আছে গতিকে চৰকাৰে এইটো সিদ্ধান্ত ল'ব পাৰে কাৰণ চাওক এনে একাংশ বিষয়ৰ বাবে যি আজি আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ যি ২৯ গৰাকী বক্ৰপথে চাকৰি লোৱা বিষয়া এই ২৯ গৰাকী পথে চাকৰি লোৱা বিষয়ৰ বাবে কিন্তু একাংশ মেধা আৰু উপযুক্ত প্ৰাৰ্থী কিন্তু বঞ্চিত হ'ল তেওঁলোকক কোনে আজি সেই ক্ষতিপূৰণ দিব যেতিয়া চৰকাৰে এনে এটা দৃষ্টান্তমূলক কাম কৰি আচলতে দেখুৱাব যদিহে গোটেই বেটছটো কেঞ্চেল কৰে তেতিয়াহে আচলতে এই যিসকল লোক বঞ্চিত হ'ল তেওঁলোকে আচলতে প্ৰকৃতাৰ্থত ন্যায় পাব কিন্তু এই সকলো কথাখিনি এতিয়া কিন্তু ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত নিৰ্ভৰ কৰিছে তেওঁ কেনেধৰণৰ আচলতে ইয়াৰ ক্ষেত্ৰত স্থিতি গ্ৰহণ কৰে সেই কথাখিনি কিন্তু খুব উল্লেখনীয় হ'ব প্ৰস্তুতি মই আৰু শেষত আৰু এটা কথা সুধিছোঁ যে এইটো আছিল ১৭ চনৰ গোচৰ কিন্তু তাৰ আগতে যিটো APSCৰ মূল ডিব্ৰুগড়ৰ কেছ আছিল যিটো সেই সময়ৰ সুৰজিৎ সিং পানেছাৰে এটা নেতৃত্ব লৈ পেলাই গোটেই প্ৰক্ৰিয়াটোক বেলেগ দিশলৈ লৈ গুচি গৈছিল এই যে আজি ন্যায়ালয়ে একাংশক এনেকুৱা এটা পথ দিলে কিন্তু বহুখিনি আমি দেখিছোঁ যে আন এটা গোচৰত তদন্তকাৰী বিষয়াক সৌখিদিনাখনো ন্যায়ালয়ে আনকি জবাবদিহি কৰিছে সলাবলৈ চৰকাৰক নিৰ্দেশ দিছে যাৰ কাৰণে সলনি কৰিবলগীয়া হৈছে উচিতভাৱে তেওঁলোকে কাম নকৰাৰ কাৰণেই তাৰমানে এতিয়াও বহু সেই সময়ৰ সেই গোচৰটোৰ অভিযুক্ত এতিয়াও কিন্তু চাকৰিত মকৰল হৈ আছে কাম কৰি আছে ১৩-১৪ চনৰ আপুনি যদি সেই APSCৰ গোটেই ঘটলাটো চাই তেনেহ'লে দেখিব যে তেওঁলোক এতিয়াও কিন্তু ব্যাগুম বিষয়া হৈ আছে এই যে তুমি দীৰ্ঘদিন ধৰি তাত গৈ দেখি আছা এই ক্ষেত্ৰত তুমি কি ক'বা হয় চাওক এই যিটো ডিব্ৰুগড়ৰ গোচৰ আছিল APSC কেলেংকাৰী এই ক্ষেত্ৰটোত কিন্তু চৰকাৰৰ আচলতে খেনুক দেখি ৰান্ধু বাহু খেনুক দেখি দুৱাৰ ডাং মাৰো এনে এটা স্থিতি কাৰণ চাওক ২০১৭ চনতে আৰম্ভ হোৱা যিটো গোচৰ আছিল এতিয়ালৈকে কিন্তু দেখা গৈছে যে শেষৰ পৰ্যায়ত এনে এটা স্থিতি লৈছে কেইজনমান ৰাজপত্ৰিত বিষয়াৰ নাম আহিলেই কিন্তু প্ৰত্যেকবাৰে দেখা গৈছে যে তদন্তকাৰী বিষয়াগৰাকী সলনি হৈ যায় কিন্তু শেহতীয়াকৈ দেখা গ'ল যে
সুৰজিৎ সিং পানেশ্বৰে যিহেতু এই সমগ্ৰ APSC গোচৰটো বা APSC তদন্তত এটা অন্য মাত্ৰা প্ৰদান কৰিছিল কিন্তু শেহতীয়াকৈ দেখা গ'ল যে চৰকাৰে নিজে তেওঁৰ ওপৰত অসন্তুষ্ট হ'ল ক'লে যে তেওঁৰ তদন্ত প্ৰক্ৰিয়াটো সঠিকভাৱে কৰা নাই সেইবাবে SITৰ ওপৰত তেওঁৰ দায়িত্ব দিব বিচাৰিলে আৰু দেখা গৈছিল যে এই ক্ষেত্ৰত আচলতে গুৱাহাটী উচ্চ ন্যায়ালয় কিছু পৰিমাণে চৰকাৰৰ যিটো তদন্ত প্ৰক্ৰিয়া চলাইছিলে তাত ক্ষুণ্ণ হৈছিলে আৰু সুৰজিৎ সিং পানেশ্বৰে আচলতে যি ঠাইত ৰ'ব লগা হৈছিল তদন্ত প্ৰক্ৰিয়াটো য'ত আচলতে থমকি ৰয় সেইটোৱে হৈছে যে কেইগৰাকীমান বিশেষ ৰাজপত্ৰিত বিষয়া সেই কেইগৰাকী বিশেষ APS ACSৰ নাম আহিলে আচলতে তদন্তকাৰী বিষয়াসকলে ৰ'ব লগা হৈ যায় তদন্ত প্ৰক্ৰিয়াত আৰু এইবাৰ দেখা গ'ল যে যেতিয়া সুৰজিৎ সিং পানেশ্বৰৰ পৰা গোটেই গোচৰটো আনি বা গোটেই তদন্ত প্ৰক্ৰিয়াটো আনি SIT হাতত অৰ্পণ কৰা হ'ল আৰু SITয়ে কি কৰিলে সেয়া আমি কিছুদিন পূৰ্বে দেখিছোঁ আৰু সেই একেকেইজন ৰাজপত্ৰিত বিষয়াই সেই স্পেচিয়েল যিকেইজন ৰাজপত্ৰিত বিষয়াৰ নাম আছে সেইখিনিতে লাগে কেৰুণটো এইবাৰো আচলতে যিখন চাৰ্জশ্বিট বা তেওঁ SITয়ে দিলে যিগৰাকী তদন্তকাৰী বিষয়া আছিলে IPS প্ৰতীক থুপে যিখন চাৰ্জশ্বিট দিলে সেই চাৰ্জশ্বিটক লৈ অত্যন্ত ক্ষোভিত হৈছিল বিশেষ ন্যায়াধীশৰ আদালত বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়ে বিশেষভাৱে ক্ষুণ্ণ হৈছিল আৰু তেওঁক কৈছিলে এখন স্ববিৰোধী চাৰ্জশ্বিট য'ত তেওঁ একাংশ অভিযুক্তক আচলতে সুৰক্ষা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন হৈছিল আৰু এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে যিকেইগৰাকী অভিযুক্তক তেওঁলোকে সুৰক্ষা প্ৰদান কৰিছে সেয়া চৰকাৰে হওক বা সেয়া আৰক্ষীয়ে হওক সেইসকলে যিটো ভুল কৰিছিলে য'ত দেখা গৈছিল যে 50ৰ পৰা 200 নম্বৰ পৰ্যন্ত তেওঁলোকৰ বৃদ্ধি হৈছিল কিন্তু আজি দোষী সাব্যস্ত হোৱা যিকেইগৰাকী ADO আছে তেওঁলোকৰো কিন্তু দুখটো একেই তেওঁলোকৰ নম্বৰ কৰবাত তেওঁলোকতকৈ কমহে য'ত APSC ডিব্ৰুগড় কেছত এতিয়াও চাকৰি কৰি থকা বিষয়া আছে তেওঁলোকৰ কোনোৱে 200 নম্বৰ বৃদ্ধি কৰি লৈছে কিন্তু ইয়াত কাৰোবাৰ 10 নম্বৰ 20 নম্বৰ পৰা পৰ্যন্তও বিষয়াও কিন্তু আজি দোষী সাব্যস্ত কৰি জেললৈ গ'ল কিন্তু কি যুক্তিত তেনেহ'লে একেখন ৰাজ্য চৰকাৰ একে বিষয়া কৰ্মচাৰী একেই নীতি নিয়ম কিন্তু এই ডিব্ৰুগড় কেছত যিসকল বিশেষ APS ACS আছে ৰাজপত্ৰিত বিষয়া চাকৰি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত আইনখন বেলেগ আৰু আজি যিসকল ADO দোষী সাব্যস্ত হ'ল তেওঁলোকৰ ক্ষেত্ৰত পৃথক এইটো হ'ব নোৱাৰে গতিকে এইসকল ৰাজপত্ৰিত বিষয়াক যে কোনোবা এটা আচলতে বৃহৎ শক্তিশালী পক্ষই যে তেওঁলোকৰ আশীৰ্বাদৰ হাতখন তেওঁলোকৰ মূৰৰ ওপৰত আছে সেয়া কিন্তু আজিৰ দিনটোত প্ৰায় স্পষ্ট হৈ পৰিছে তুমি তাৰমানে প্ৰস্তুতি ক'ব বিচাৰিছা যে চৰকাৰৰ যিটো সহযোগিতা বা আৰক্ষী প্ৰশাসনৰ যিটো ভূমিকা এই দুয়োটা কেছত একে নোহোৱাৰ কাৰণে একাংশ আজিও পুৰা দমদমাই ঘূৰি ফুৰিছে দপদপাই আছে আৰু একাংশ আজি জেললৈ যাবলগীয়া হ'ল তুমি সেইটোৱে কৈছা সেইটোৱে হৈছে হয় মই প্ৰস্তুতি ধন্যবাদ জনাইছোঁ এইখিনি তথ্য জনোৱাৰ কাৰণে প্ৰিয় দৰ্শক আপোনালোকে প্ৰস্তুতি গগৈৰ পৰা সকলোখিনি কথা শুনিছে তেওঁ দীৰ্ঘদিন ধৰি আমাৰ যদুমণি শইকীয়া আৰু প্ৰস্তুতি গগৈয়ে আমাৰ কোৰ্টৰ বিচাৰাধীন সকলোবিলাক গোচৰৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰে তেওঁ সংবাদ সংগ্ৰহ কৰে আৰু আজিও এই দুয়োগৰাকী সাংবাদিক আছিল যিহেতু তাৰে প্ৰস্তুতি গগৈ গোটেই কথাখিনি ক'লে মই জয়ন্ত গোস্বামীক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ আৰু আমাৰ মাজত কংগ্ৰেছৰ গোপাল শৰ্মা ডাঙৰীয়া আছে মই গোপাল শৰ্মাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ইয়াৰ বাহিৰেও শিলচৰৰ পৰা থাকিব উক্ৰাম প্ৰশান্ত সিং যি APSCৰ দুৰ্নীতিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি এক প্ৰকাৰ যুঁজি আহিছে মই উক্ৰাম সিঙকো অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ কিন্তু অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে এখেতসকলৰ কাষলৈ উভতি আহিম ঘৰ ৰুমটা ষ্টিলেৰে বনোৱাহেঁতেন ৰাইজ এইফালেদি আহিব নোৱাৰিলেহেঁতেন ৰুমটা ষ্টিলৰ এনে চমৎকাৰ বছৰ বছৰ চলে লগালে এবাৰ ৰুমটা ষ্টিল TNT বাৰ একদম চলিড